হেল্ল' বন্ধুসকল, কইন্স ফৰ আছাম ইউটিউব চেনেলত আজি আহিছোঁ আকৌ আপোনালোকক দুটামান কইন্সৰ বিষয়ে জনাবলৈ, দুটামান কইন্সৰ ভেলুটোৰ বিষয়ে জনাবলৈ। কেইবাদিনো হৈ গ'ল মই ভিডিঅ' আপলোড কৰিব পৰা নাই। বহুতেই মোক হোৱাটছআপত ফটো দি থোৱা আছে। দুদিন দেৰি হোৱাৰ কাৰণে আপোনালোকে বেয়া নাপাব, মই সকলোকে ৰিপ্লাইটো দিম। দুদিন দেৰি হৈছে, তাৰ কাৰণে আপোনালোকে বেয়া নাপাব, মোৰ ভিডিঅ'বোৰ চাই থাকিব। যিসকলে হোৱাটছআপত মোক ফটো দি থোৱা আছে, কমেণ্ট কৰি থোৱা আছে, সকলোকে মই নিশ্চয় ৰিপ্লাইটো দিম। দুদিন দেৰি হৈছে। আজিৰ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চালে আজি আকৌ এটা দুটকীয়াৰ বিষয়ে গম পাব। হয়তো মই দুটকীয়াৰ বিষয়ে বহুত ভিডিঅ'ত দি থোৱা আছে, তথাপি আজি আকৌ আপোনালোকক এটা দুটকীয়াৰ বিষয়ে মই জনাম, ইয়াৰ ভেলুটো কিমান। আজি জনাম সন্ত তুকাৰামৰ 2002 চনৰ কপাৰ নিকেলৰ এই দুটকীয়াটোৰ ভেলু কিমান। মোক কেইবাজনো ফটো দি থোৱা আছে, দুজন মানে সুধিও আছিলে যে এই দুটকাটো। মই ইয়াৰ আগতো আপোনালোকক জনাইছিলোঁ যে যিকোনো কমোডিটি কইন মানে যিকোনো ছবি বা পিকচাৰ থকা কইন যিসকলে কালেকশ্যন কৰে নিশ্চয় কালেকশ্যন কৰিব পাৰে। এনেকুৱা কইন্সবোৰ ছবি থকা কালেকশ্যন কৰিব পাৰে। ভৱিষ্যতলৈ এই কইন্সবোৰৰ ভেলু বাঢ়ি যাব। আৰু কপাৰ নিকেলৰ কইন্সবোৰৰ প্ৰত্যেকটো কইন্সৰ ভেলু 100% বাঢ়িব। গতিকে যিসকলে কালেকশ্যন কৰি ভাল পায়, কালেকশ্যন কৰিব লাগে। প্ৰত্যেকটো চনৰ প্ৰত্যেকটো মিনিটৰ যদি এটাই কইন যদি আমি এনেকৈ কালেকশ্যন কৰি এনেকৈ কভাৰৰ ভিতৰত ভৰাই ৰাখোঁ, আহি থকা দিনত প্ৰত্যেকটো কইন্সৰ ভেলুবিলাক বাঢ়ি যাব। আৰু যিসকলে সুধি আছিলে যে ক'ত বেচিব, কেনেকৈ বেচিব, আপোনালোকে কালেকশ্যন কৰক। এটা কইন্স গোট খালে বেচিব নিবিচাৰিব, আপোনালোকে কালেকশ্যন কৰি থাকিব। আৰু কইন্স ফৰ আছাম ইউটিউব চেনেল মোৰ ভিডিঅ'বোৰ যদি চাই থাকে, নিশ্চয় মই আপোনালোকক জনাই দিম কেনেকৈ আৰু ক'ত কেনেকৈ বেচিব পাৰিব। আৰু প্ৰয়োজন হ'লে কালেকশ্যন বঢ়াবলৈ আপোনালোকে কিনিবলৈও পাৰিব। গতিকে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব। আজি মই আপোনালোকক জনাব ওলাইছোঁ এটা কপাৰ নিকেলৰ 2002 চনৰ আপোনাৰ সন্ত তুকাৰামৰ এই কইন্সটোৰ বিষয়ে জনাব ওলাইছোঁ। এই কইন্সটোৰ মোক 2-3জন মানে ফটোও দি থোৱা আছিলে। গতিকে দুটকীয়াৰ বিষয়ে মই বহুত ভিডিঅ' বনোৱা আছে, কিন্তু এইটোৰ বিষয়ে জনোৱা নাছিলোঁ। গতিকে আজিৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চালে হয়তো এই কইন্সটো আপোনালোকৰ ওচৰতো আছে, যদিও নাই তথাপিও আপোনালোকে ভিডিঅ'টো চালে এই কইন্সৰ ভেলুটো কিমান জানিবলৈ পাব। আহক চাওক কোনে কমেণ্ট কৰিছে, তেখেতৰ কি কইন্সৰ আৰু কি ফটো দিছে মই আপোনালোকক জনাই দিওঁ। আৰু যিসকলে ফটো দি থোৱা আছে, ভিডিঅ' দি থোৱা আছে হোৱাটছআপত, দুদিন দেৰি হৈছে, গতিকে বেয়া নাপাব আপোনালোকে। মোৰ ভিডিঅ'বোৰ চাই থাকক, নিশ্চয় সকলোকে মই ৰিপ্লাই দিম। আহক চাওঁ কোনে কমেণ্ট কৰিছে, কোনে ফটো দিছিলে, তেখেতৰ নাম কি। মোৰ ভিডিঅ'টো স্কিপ নকৰিব। আৰু যদি মোৰ চেনেলটো লাইক কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাওক। আৰু ছাবস্ক্ৰাইব কৰি ল'লে মোৰ নিশ্চয় আহি থকা নতুন নতুন ভিডিঅ'বোৰ আপোনালোকৰ ওচৰত চবৰ আগত আহিব। লাইক এটা কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আহক চাওঁ এজনে মোক ফটো দিছিলে, তেখেতৰ নামটো কি নাজানো। তেখেতৰ মোবাইল নম্বৰটো হ'ল 9678110925। তেখেতৰ নামটো কি নাজানো। তেখেতে এইটো কপাৰ নিকেলৰ দুটকীয়া কইন্সৰ ফটো এটা দিছিলে। এইটো দুটকীয়াৰ বিষয়ে মোক বহুতেও ফটো দি থোৱা আছে, গতিকে সকলোৱে চাই লওক। আজি মই আপোনালোকক জনাই দিম যে এই দুটকীয়াটোৰ আচল ভেলুটো কি, বুক প্ৰাইচ মতে ভেলুটো কিমান, মই আপোনালোকক বুকতে দেখুৱাই দিম। আৰু এই 5 টকীয়াটোৰ বিষয়ে মই অলৰেডি ভিডিঅ' বনাই থোৱা আছিলে। যদিহে এইটো হায়দৰাবাদ মিণ্টৰ হয় 2004 চনৰ, তেনেহ'লে এইটো এটা ভাল কইন্স, ইয়াৰ ভেলু আছে। ইয়াৰ বিষয়ে মই অলৰেডি ভিডিঅ' বনাই থোৱা আছে, আপোনালোকে মোৰ ভিডিঅ'টো চালে নিশ্চয় বুজি পাই যাব। হায়দৰাবাদ মিণ্টৰ যদি 2004 চনৰ 5 টকীয়াটো আছে, তেনেহ'লে এইটো এটা ভাল কইন্স, ইয়াৰ বহুত ভেলু আছে। মই ইয়াৰ বিষয়ে ভিডিঅ' বনাই থোৱা আছে। কিন্তু হায়দৰাবাদ মিণ্ট হ'ব লাগিব। হায়দৰাবাদ মিণ্ট আমি কেনেকৈ বুজি পাম, ইয়াৰ আগতো মই ভিডিঅ'ত কৈ থোৱা আছে। চনটোৰ তলত এটা ষ্টাৰ দেখিবলৈ পাব। যদি ষ্টাৰ থাকে তেনেহ'লে গম পাব সেইটো হায়দৰাবাদ মিণ্ট। এইটোৰ একো নাই, দেখি পাইছে এইটো কলকাতা মিণ্টৰ হয়, কিন্তু হায়দৰাবাদ মিণ্টৰ হ'ব লাগিব। নেক্সট এই দুটকীয়াটোৰ বিষয়ে মই আপোনালোকক বুক প্ৰাইচ মতে দেখুৱাই দিম। আৰু চাই লওঁ তেখেতে কি দিছে। ষ্টাৰ থকা দুটকীয়া দিছে। ছাৰ আপুনি য'ৰ পৰাই কৈছে, যোনেই কৈছে, আপুনি ষ্টাৰ নোটৰ বিষয়ে মই নিশ্চয় ভিডিঅ' আপোনাক বনাই দিম। ইয়াৰ ভেলুটো কিমান নিশ্চয় জনাম, আপুনি মোৰ ভিডিঅ'বিলাক চাই থাকিব। আৰু এই কোলা নাওঠীয়া 10 টকীয়া এটাৰ বিষয়ে মই অলৰেডি ভিডিঅ' এটা বনাইছিলোঁ, আপুনি চাই ল'ব পাৰে। বাকী এই 100 টকীয়াটোৰ বিষয়ে ইয়াৰ ভেলুটো কিমান মই নিশ্চয় জনাই দিম। কিন্তু নোটবোৰ আপোনালোকে দুটা পিঠিয়ে বুজি পোৱাকৈ দিব। কইন্স হওক আৰু নোট হওক, দুটা পিঠিয়ে আমাক চাব লাগে, তেতিয়াহে আমি বুজি পাওঁ। এনেকৈ এটা পিঠিকে যদি দিয়ে তেনেহ'লে মই বুজাব নোৱাৰিম। গতিকে কইন্স হওক আৰু নোট হওক, আপোনালোকে দুটা পিঠিয়ে ধুনীয়াকৈ বুজি পোৱাকৈ ফটো দিব, তেতিয়াহে মই বুজাব পাৰিম। আজি জনাই দিওঁ আপোনাক
এই দুটকীয়াটোৰ আচল ভেলু কি আহক মই বুক প্ৰাইচ মতে আপোনাক দেখুৱাই দিওঁ এইটোৱে হ'ল দুটকীয়া কইন্স 2002 চনৰ সন্ত তুকাৰামৰ কপাৰ নিকেলৰ 6 গ্ৰাম ওজনৰ এই কইন্সটো 4টা মিনিটত মিন্টেজ হৈছে আহক মই আপোনালোকক আজি বুক প্ৰাইচ মতে দেখুৱাই দিওঁ এইটো চক এইটো মিন্টেজ হৈছে সন্ত তুকাৰামৰ 2002 চনৰ 2002 কপাৰ নিকেলৰ 6 গ্ৰাম ওজনৰ এইটো এটা দুটকীৰ 4টা মিনিটত মিন্টেজ হৈছে বম্বে কলকাতা হায়দৰাবাদ আৰু নয়ডা বম্বেটো যদি আমি ভ্যালুটো চাওঁ 5 টকাৰ পৰা ইউএনসি কন্ডিশনত আপোনাৰ 50 টকা ইয়াৰ ভ্যালু কলকাতা মিন্টৰটো 5 টকাৰ পৰা ইউএনসি কন্ডিশনত 50 টকা যদি হায়দৰাবাদ মিন্টৰ আছে হায়দৰাবাদ মিন্ট আমি কেনেকৈ বুজিব আমি ইয়াৰ আগত মই আপোনালোকক কৈ দিছো এটা ষ্টাৰ থাকিব তেনেহলে গম পাব সনটোৰ তলত ষ্টাৰ থাকিলে হেতু হায়দৰাবাদ হয় ইউএনসি কন্ডিশনত আপোনাৰ 100 টকা এটো এটা স্কেচ ক্যাটেগৰি কইন্স হয় 15 টকাৰ পৰা ইউএনসি কন্ডিশনত 100 টকা স্কেচ ক্যাটেগৰি হায়দৰাবাদ মিন্টৰটো আৰু নয়ডাৰটো একেই আপোনাৰ 5 টকাৰ পৰা ইউএনসি 50 টকা মই আশা কৰিছো আপুনি বুজি পাইছে যি সকলে ইয়াৰ বিষয়ে মোক ফটো দি আছিল গতিকে সকলে স্কিপ নকৰাকৈ আমি ভিডিওটো চাই থাকিলে নিশ্চয় এই কইন্সটোৰ বিষয়ে জানিবলৈ পাব হয়তো উৰা বাতৰি বহুত পাইছে গতিকে হেইবোৰত আপোনালোকে কেতিয়াও মন কাণ নিদিব কাৰণ ফেক কিছুমান চেনেলে আপোনাক বহুত টকা দেখুৱাই পেলাই তেখেতসকলে ৰেজিষ্ট্ৰেচন ফিজৰ নামত পইচা বিচাৰিব কাৰণ ৰেজিষ্ট্ৰেচন ফিজৰ নামত কোনো ধৰণৰ পইচাৰ প্ৰয়োজন নাই আৰু আপোনালোকে নিদিব কইন্স ফৰ আছাম ইউটিউব চেনেল চাই থাকক আৰু নতুন নতুন জানকাৰীবোৰ পাই থাকিব যদি মোৰ ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আজিলৈ ইমানে আহিলো নেক্সট আন এটা ভিডিওত লগ পাম ধন্যবাদ